Hello everyone, welcome to the Equibat Science. আজি আমি ডিসকাস কৰিম কেইটামান most important MCQ for paramedical entrance exam. ঠিক আছে, সো এইটো আমাৰ এই সিৰিজটোৰ পাৰ্ট 1 হয়। তো আমি আৰু কেইটামান ভিডিঅ' উলিয়াম এক্সামৰ আগলৈকে। ঠিক আছে, তোমালোকে এই ভিডিঅ'বিলাক ভালকে চাবা। ঠিক আছে, আৰু এই ভিডিঅ'খিনি তোমালোকক যথেষ্টখিনি সহায় কৰিব বুলি মই আশা কৰিছো। ঠিক আছে, সো এই ভিডিঅ'খিনি গোটেইখিনি আমি গোটেইখিনি তাৰ যিটো প্লেলিষ্ট হয় গোটেইখিনি আমি আমাৰ ডেছক্ৰিপশ্যনত দি দিম। ঠিক আছে, তোমালোকে সেইবিলাক গোটেইখিনি এফালৰ পৰা চাই প্ৰিপাৰেশ্যন কৰিবা। ঠিক আছে, তো আছো আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো আজি। Okay, so first question তোমাৰ আছে a vehicle travels half the distance with speed v, okay, and the remaining distance with speed 2v. Its average speed is what? First আমাক দি আছে যে এটা এখন ভেহিকুলে কি ফাৰ্ষ্ট এটা হাফ কিহত গৈছে স্পীড ভিত গৈছে and the remaining হাফটো কিহত গৈছে স্পীড 2v গৈছে। ঠিক আছে, তেতিয়াহ'লে ইয়াৰ এভাৰেজ স্পীডটো কিমান হয়? ওকে, সো এইটোৰ পৰা কি এটা চিম্পল ফৰ্মুলা এটা আছে, এই ফৰ্মুলাটো মনত ৰাখিলে এই এনসাৰটো আমাৰ আহি যাব। ঠিক আছে, সো ফৰ্মুলাটো আমাৰ কি হয়? ফৰ্মুলাটো হৈছে যে এভাৰেজ স্পীড is equal to কিমান হয় 2v1 v2 divided by v1 plus v2, এটা ফৰ্মুলা হয়। তাত এই ফৰ্মুলাটো মনত ৰাখিলে হ'ল। আৰু ইয়াৰ পৰা v1 টো কি হয় ফাৰ্ষ্ট স্পীডটো আৰু v2 টো কি হয় সেকেন্ড স্পীডটো। ঠিক আছে, তো এইটো মনত ৰাখিলে আমাৰ গোটেই এনসাৰটো আহি যাব। ঠিক আছে, সো ইয়াত চাবা আমাৰ ইয়াত v1 কিমান দি আছে, v1 দি আছে আমাৰ v ফাৰ্ষ্ট হাফটো কিহত গৈছে স্পীড ভিত গৈছে, আৰু v2 টো ক'ত গৈছে 2v গৈছে। তো এই ভ্যালুটা সিম্পলি ইয়াত পুট কৰি দিম আমি, ইয়াত পুট কৰি দিলে যিখিনি সিম্পলিফাই কৰাৰ পিছত আমাৰ এনসাৰটো আহি যাব। ঠিক আছে, তো চাই লওঁ আমি কিমান আহে এনসাৰটো। তো ফার্স্ট আমার ইয়াত কিমান দি আছে v1 মানে কিমান হয় v, আর v2 মানে কিমান হয় 2v। ঠিক আছে, v1 প্লাস v2 মানে কিমান হয় v প্লাস 2v। ওকে, v প্লাস 2v। তো আনসারটা কিমান হ'ব চাবা এতিয়া, এইখিনি সিম্পলিফাই কৰাৰ পিছত 2 2 4 4v স্কয়ার ডিভাইডেড বাই 3v, v ক্যান্সেল আউট। তো ইয়াত আমাৰ কিমান থাকিলে এতিয়া 4v বাই 3। সেইটো হৈছে আমাৰ কাৰেক্ট এনসার 4v বাই 3। ঠিক আছে, তো এবার অপশন কোনটো কারেক্ট হয় ইয়াৰে, অপশন এ টো কারেক্ট হয়। ঠিক আছে, তো ফার্স্ট কোয়েশ্চনটো হৈ গ'ল। তো তোমালোকে এইটো স্ক্ৰীনশ্বট ল'বা, স্ক্ৰীনশ্বট লৈ তোমালোকে সলিউশনটো কেনেকৈ কৰিছো এবাৰ তোমালোকে নিজে নিজে কৰি চাবা। ঠিক আছে, বিকজ কি হয় দেখাতটো আমি মই কৰি দিলেতো চব বস্তুখিনি ইজি হৈ যাব। ঠিক আছে, বা তোমালোকৰ মনত থাকিব লাগিব এক্সাম হলত কেনেকৈ লিখিবা, সেইখিনি বস্তু তোমালোকে নিজৰ লগত ৰাখিব লাগিব ফৰ্মুলাবিলাক। ঠিক আছে, আৰু সেইবিলাক কি হয় যেতিয়া তোমালোকে নিজে এবাৰ লিখি চাবা বা নিজে যেতিয়া এবাৰ নিজে সলভ কৰি চাবা তেতিয়া বস্তুবিলাক কি হয় বেছি ভালকে মনত থাকে। ঠিক আছে, তো ডাইৰেক্ট চোৱাতকে এবাৰ এবাৰ লিখি চাবা, স্ক্ৰীনশ্বটটো এটা স্ক্ৰীনশ্বট ল'বা গোটেই সলিউশনটো, স্ক্ৰীনশ্বটটো লৈ তোমালোকে নিজে এবাৰ কৰি যাবা। ঠিক আছে, ওকে নেক্সট কুৱেশ্যন, মুভিং টু দ্য নেক্সট কুৱেশ্যন। এটা কুৱেশ্যন আমাক কি দিছে চোৱা, এ ৱায়াৰ অফ ৰেজিষ্টেন্স 4 ওহম, কিমান দি আছে ৰেজিষ্টেন্সটো 4 ওহম হয়, stretch to twice its অৰিজিনেল লেন্থ, মানে অৰিজিনেল লেন্থ যিমান আছিলে সেইটো আমি কি কৰিলো তাক ষ্ট্ৰেচ কৰা মানে কি আমি তাক দীঘল কৰাই দিছো। ঠিক আছে, ষ্ট্ৰেচ কৰি আমি আগৰ যিমান আছিলে তাতকে আমি দুগুণ বঢ়াই দিলো। ঠিক আছে, the resistance of the stretch wire would be, তো যিটো আমাৰ নিউ আমাৰ ৱায়াৰ আহি গ'ল ন, ষ্টাৰ্টিঙত যিখিনি আছিলে তাক আমি ষ্ট্ৰেচ কৰাইলো, ষ্ট্ৰেচ কৰাৰ তাত দীঘল হৈ গ'ল। ঠিক আছে, তো দীঘল হৈ যোৱাৰ পিছত নতুন যিটো আমাৰ ৱায়াৰ হৈ গ'ল আফটাৰ ষ্ট্ৰেচ, যিটো আমাৰ নতুন ৱায়াৰ বনি গ'ল, সেই বনি যোৱা ৱায়াৰটোৰ ৰেজিষ্টেন্সটো কিমান এইটো আমাক মানে সেই ৱায়াৰৰ ৰেজিষ্টেন্সটো কিমান এইটো ওলাব লাগে। ঠিক আছে, তো চাই লওঁ ফাৰ্ষ্ট আমাক দিয়া কিমান আছিলে ফাৰ্ষ্ট 4 ওহম। ঠিক আছে, এইটো আমাৰ ষ্টাৰ্টিঙত আমাক দিয়া আছিলে কিমান হয়, আমি এটা ফৰ্মুলা অলৰেডি জানো r is equal to what, rho। এইটো আমি অলৰেডি সেকেন্ড ইয়াৰ পাইছো, ক্লাছ 10তো পাইছিলো আগতে, সেকেন্ড ইয়াৰটো পাইছো, এইটো আমাৰ কারেন্ট ইলেক্ট্ৰিসিটি চেপ্টাৰটো আছিলে। ঠিক আছে, তো এইটো ফৰ্মুলাটো কি হয় r is equal to rho l by a আছিলে। ঠিক আছে, তো লেন্থ বাঢ়ি গ'লে আমাৰ ৰেজিষ্টেন্স বাঢ়ি যায়, আৰু এৰিয়া বাঢ়ি গ'লে ৰেজিষ্টেন্সটো কমি যায়, আৰু ৰ'টো কি হয় rho is resistivity। তো এটা কাম কৰিবা তোমালোকে এই rhoৰ SI ইউনিটটো আৰু ডাইমেনশনটো চাই থৈ দিবা। ঠিক আছে, এইটো চাই থৈ দিবা, এক্সাম্পল আহি যাব পাৰে কেতিয়াবা দিয়ে যে ৰেজিষ্টিভিটি কি হয় বা ৰেজিষ্টিভিটিৰ SI ইউনিটটো কিমান হয় বা ইয়াৰ ডাইমেনশনটো কিমান এইটো সুধি দিয়ে। ঠিক আছে, তেতিয়া তুমি তোমালোকে এই কামখিনি এই বস্তুটো আগতীয়াকৈ চাই থৈ দিলে এক্সামত লিখিব পাৰিবা। ঠিক আছে, বা মানে প্ৰব্লেম নহয় তোমালোকৰ কুৱেশ্যনটো আহিলে। ঠিক আছে, তো চাবা আমাৰ আৰটো কিমান দি আছিলে ষ্টাৰ্টিঙতে 4 ওহম দিয়া আছে। ঠিক আছে, আমাৰ যিটো ৱায়াৰ আমাৰ ষ্টাৰ্টিঙত আছিলে সেইটো আমাৰ কি হয় 4 ওহম হয়। দেন আমাৰ নেক্সট কি দিছে, আমাৰ লেন্থটো কিমান বঢ়াব লৈছে, ষ্টাৰ্টিং লেন্থটো যদি আমাৰ L হয়, ঠিক আছে, তো নতুন তোমাৰ কিমান হ'ব তেতিয়াহ'লে 2L। ঠিক আছে, তো আমাৰ ষ্টাৰ্টিং যিমান আছিলে ষ্টাৰ্টিঙৰ যদি L হয়, ইফ ষ্টাৰ্টিং যদি L, ইফ ষ্টাৰ্টিং লেন্থ ইজ বা যিটো আমাৰ ৱায়াৰ দিয়া আছিলে তাৰ যদি লেন্থটো যদি কি হয় যিটো অৰিজিনেল বুলি কওঁ আমি। ঠিক আছে, অৰিজিনেল লেন্থটো যদি আমাৰ কিমান হয় L হয়, তেতিয়াহ'লে আমি তাক দুগুণ বঢ়াই দিছো, ষ্ট্ৰেচ কৰিছো, তেতিয়া আমাৰ কি হ'ব
নিউ লেন্থ এটা আহিব দিছে এল ডেছ বুলি ধৰি লৈছো মই এল ডেছটো কিমান হয় 2l মানে এলৰ দুগুণ কৰিলে আমাৰ এল ডেছ পাই যাব হৈ গ'ল মেইন কেছটো হ'ল কি যে যেতিয়া আমি এটা ৱায়াৰ লওঁ ৱায়াৰটো যেতিয়া আমি নৰ্মেলি ৰাখো তেতিয়াহ'লে তাৰ যিটো ভলিউম হয় যেতিয়া আমি ষ্ট্ৰেচ কৰাই দিম ঠিক আছে ষ্ট্ৰেচ কৰিলে কি হ'ল তাৰ লেন্থটো বাঢ়ি গৈছে বাট তাৰ আল্টিমেটলি ভলিউমটো চেম থাকে ঠিক আছে বিকজ আগতে আমাৰ এৰিয়াটো যিমান আছিলে লেন্থটো যিমান আছিলে এইবাৰ কি হৈ গ'ল লেন্থটো বাঢ়ি গ'ল এৰিয়াটো কমি গ'ল মানে ষ্টাৰ্টিঙৰ যিটো ভলিউম আছিলে ফাইনেল যিটো ভলিউম হয় আফটাৰ ষ্ট্ৰেচ সেইটো চেমে থাকিব তো আমি কি লিখিব পাৰো ইয়াৰ পৰা চ' ভলিউম মানে কি হয় ভলিউম মানে আমি ভিৰে ৰিপ্ৰেজেন্ট কৰো তো ভলিউম তুমি কেনেকে লিখিব পাৰো এৰিয়া ইনটু লেন্থ এইটো হৈছে আমাৰ অৰিজিনেল ভলিউম ফাইনেল তোমাৰ কিমান হ'ব আমি যদি এৰিয়াটো যদি এল এছ বুলি কওঁ আৰু লেন্থটো যদি এল এছ বুলি কওঁ তেতিয়াহ'লে আমাৰ ফাইনেল ভলিউম এইটো হ'ব আৰু মই অলৰেডি কৈছো দুটাৰে কি হয় দুটাৰে আমাৰ ভলিউমটো চেমে থাকিব বিফৰ ষ্ট্ৰেচ এণ্ড আফটাৰ ষ্ট্ৰেচ ঠিক আছে তো মই এইখিনি কেনেকে লিখিম এতিয়া চাবা এ এল ইজ ইকুৱেল টু এ ডেছ এল লেছ অ'কে ইয়াৰ পৰা যদি আমি চাই লওঁ আমাক লাগে কি ইয়াৰ পৰা আমি যদি এল ডেছটো আমি অলৰেডি পাই আছো ইয়াতে ঠিক আছে তো আমাক লাগে এ ডেছ তো এ ডেছ তুমি লিখি লওঁ এনেকে এ ডেছ ইজ ইকুৱেল কিমান আহিব এ ডেছ আহিব এ ইনটু এল বাই এল ডেছ অ'কে তো নেক্সট আমাৰ কিমান আহি গ'ল এ এল ডিভাইডেড বাই এল ডেছ মানে কিমান হয় 2l এল কেনচেল আউট তো এ বাই 2 তাৰ মানে আমাৰ কিমান হৈ গ'ল এ ডেছটো কিমান আহি গ'ল ইয়াৰে এ ডেছ ইজ ইকুৱেল টু এ বাই 2 এইখিনি আহি গৈছে ঠিক আছে আমাক কিন্তু এ ডেছ নালাগে আমাক লাগে নতুন ৱায়াৰটোৰ আফটাৰ ষ্ট্ৰেচ সেই তাৰ ৱায়াৰটোৰ ৰেজিষ্টেন্স কিমান হৈছে সেইটো লাগে আমাক ঠিক আছে তো মই বাকীখিনি এফালে কৰি দিছো ঠিক আছে আমি কিমান পাই গ'লো আৰটো আমি অলৰেডি পাইছো কিমান হয় আৰটো আমি পাইছো ৰ এল বাই এ মানে কিমান পাইছো এইটো পাইছো আমি 4 ওম ওকে তো এল ডেছ মানে কিমান হয় এল ডেছ মানে আছে 2l ওকে পাই গ'লো এ ডেছ মানে কিমান পালো এ ডেছ মানে পালো আমি এ বাই 2 এইখিনি পাই গ'লো ঠিক আছে এবার নেক্সট আমাক লাগে ইয়াৰ পৰা নতুন ৰেজিষ্টেন্সটো কিমান হয় নতুন ৰেজিষ্টেন্স আমি কেনেকৈ লিখো আৰ ডেছ ইকুৱেল টু কিমান আহিব ৰেজিষ্টেন্সটো চেমে থাকিব ওকে এল ডেছ বাই এ ডেছ লিখিম এইটো আমি দেন এল ডেছ মানে কিমান হয় 2l ওকে আৰু এ ডেছ মানে কিমান হয় এ ডেছ মানে হয় এ বাই 2 ওকে তো চাবা এইখিনি কেনেকুৱা হ'ব এতিয়া এইটো আমি যেতিয়া আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰোঁ কিমান চৰি এইটো যদি আমি এনেকৈ মাল্টিপ্লাই এইটো যদি ডিভাইডটো গুচাই দিওঁ তেতিয়া কিমান আহিব তেতিয়া আহিব আমাৰ ইয়াত আহিব 4 এই 2 ইয়াৰ লগত মাল্টিপ্লিকেশ্যন হৈ যাব ঠিক আছে আৰু ইয়াত কিমান থাকিব ইনটু ৰ এল বাই এ এইখিনি থাকিব ঠিক আছে দেন আৰ ইনটু কিমান আহিব ৰ এল বাই এ মানে কিমান হয় এইটো 4 আমাক দিয়া আছে অলৰেডি এইটো অৰিজিনেলটো বিকজ এইখিনি আমাৰ কি হয় এইখিনি আমাৰ হয় আৰ ওকে অলৰেডি আমি লিখি থৈ দিছো এইখিনি ৰ এল বাই এ মানে আৰ হয় তো ৰ এল বাই এ আৰ ওকে তো এইখিনি আমি আৰটো যদি এইখিনি আৰ পাই যাওঁ তো আৰ মানে অলৰেডি দিয়া আছে 4 তো 4 ইনটু 4 4 ইনটু 4 হলে কিমান আহিব 16 ওম আমাৰ কাৰেক্ট এনসাৰ কোনটো ইয়াতে এতিয়া 16 ওম এইটো হৈছে আমাৰ কাৰেক্ট এনসাৰ 16 ওম ঠিক আছে ওকে তো চাই লওঁ আমাৰ কোনটো অপচন হয় ওকে সো 8 ওম আছে 16 ওম আছে 2 ওম আছে 4 ওম আছে সো 16 ওম ইজ দা কাৰেক্ট এনসাৰ হৈ গ'ল তো সলিউশনখিনি চাই ল'বা ইয়াতে এইটো মই দি দিছো টাইম তোমালোকে হেৰি কৰা স্ক্ৰীনশ্বট এটা লৈ ল'বা ইয়াতে এইখিনি চোৱা কেনেকৈ কৰিছো ফাৰ্ষ্ট ষ্টেপ আমাৰ এইটো আছিলে দেন আমি এইটো চালো তাৰপিছত আমি এইটো লিখিলো ইয়াৰ পৰা এড্ৰেছ আহি গ'ল দেন আমি এইখিনি কৰিলো তাৰপিছত এইখিনি ঠিক আছে এইখিনিয়ে হয় তো এটা স্ক্ৰীনশ্বট লৈ লোৱা লৈ তোমালোকে এইখিনি চল্ভ কৰি চাবা নিজে ঠিক আছে হৈ গ'ল নেক্সট কুৱেশ্যন ফিউজ ৱায়াৰ ইজ এ ৱায়াৰ অফ ফিউজটো তোমালোকৰ নাম শুনিছা ফিউজ কি হয় ফিউজ আমি যে চাৰ্কিট বিলাকত ইউজ কৰো ফিউজ ঠিক আছে ফিউজটো ইলেক্ট্ৰিক চাৰ্কিটত ইউজ কৰা হয় এইটো তো ফিউজ ৱায়াৰটো কি হয় একচুৱেলি ফিউজ ৱায়াৰ ইজ এ ৱায়াৰ অফ হাই ৰেজিষ্টেন্স এণ্ড হাই মেল্টিং পইণ্ট হাই ৰেজিষ্টেন্স এণ্ড ল' মেল্টিং পইণ্ট ল' ৰেজিষ্টেন্স এণ্ড ল' মেল্টিং পইণ্ট আৰু ল' ৰেজিষ্টেন্স এণ্ড হাই মেল্টিং পইণ্ট অ'কে তো ফিউজ ৱায়াৰটো হয় কি যে এটা যদি চাৰ্কিটত ৰেণ্ডমলি কাৰেণ্টটো যদি বাঢ়ি যায় কেতিয়াবা যদি ছাডেনলি হাই এমাউণ্ট অফ কাৰেণ্ট ফ্ল' হৈ যায় তেতিয়া কি হয় চাৰ্কিটটো আমাৰ যিমানখিনি এমাউণ্টৰ কাৰেণ্ট লাগে তাতকৈ যদি বাঢ়ি যায় তেতিয়া কি হ'ব পাৰে চাৰ্কিট আমাৰ ডেমেজ হৈ যাব পাৰে তাতকৈ বেছি কাৰেণ্ট আহিলে কিন্তু ফিউজ ৱায়াৰ আমি কিয় ইউজ কৰো যাতে আমি বেছি ছাডেনলি যেতিয়া কাৰেণ্টটো বাঢ়ি যাব তেতিয়া আমাৰ কি হয় চাৰ্কিটটো নিজে নিজে ব্ৰেক হৈ যায় আমি এনেকুৱা কিছু মেকানিজম ৰাখি থৈ দিওঁ যাতে কি হয় কাৰেণ্টটো যদি হঠাৎ বাঢ়ি যায় তেতিয়া কি হৈ যায় এই চাৰ্কিটটো যাতে নিজে নিজে কি হৈ যায় ব্ৰেকডাউন হৈ যায় আৰু তাৰ মাজতে কাৰেণ্টটো যাতে জিৰ' হৈ যায় আৰু সেই কামটো কোনে কৰে সেই কামটো কৰে ফিউজ ৱায়াৰে তো ফিউজ ৱায়াৰটো কি এটা এনেকুৱা এটা ৱায়াৰ যাৰ কি হয় ৰেজিষ্টেন্সটো বহুত বেছি হয় আমি অলৰেডি জানো যাৰ যিবিলাক ৱায়াৰৰ ৰেজিষ্টেন্স থাকে তো ৰেজিষ্টেন্সত কি হয় এটা চাৰ্কিট যদি আমি
তাত চাকিৰ এটা কানেকশ্যন দিওঁ তাত যদি ৰেজিষ্টেন্স থাকে তো ৰেজিষ্টেন্সত কি হয় পটেনচিয়েল ড্ৰপ হয় আৰু পটেনচিয়েল ড্ৰপ হলে কি হয় সেই পৰে যিখিনি এনাৰ্জি তাত লছ হয় সেইখিনি কি হয় কনভাৰ্টেড টু হিট এনাৰ্জি ঠিক আছে তো যিখিনি পটেনচিয়েল ড্ৰপ হ'ল সেইখিনি কি হলেও কনভাৰ্ট হৈ যায় হিটলৈ কনভাৰ্ট হৈ যায় আৰু যদি আমি কি কৰো ফ্ৰীজ ৱায়াৰটো যদি আমি ল' মেল্টিং পইণ্ট ৱায়াৰ তেতিয়া কি হ'ব যিখিনি আমাৰ হিট হৈ গ'ল তো হিটটো হোৱাৰ লগে লগে কি হ'ব সেই হিটটো কি কৰিব সেই ৱায়াৰটো লগে লগে মেল্ট কৰি দিব ঠিক আছে তো আমি কি হ'ব লাগিব যদি আমি ফিউজ ৱায়াৰ বনাব লগা হয় আমাৰ ৱায়াৰটো মাছ কি হ'ব লাগিব হাই ৰেজিষ্টিভ হ'ব লাগিব ৰেজিষ্টেন্সটো বেছি থাকিব লাগিব আৰু মেল্টিং পইণ্টটো কম হ'ব লাগিব মেল্টিং পইণ্টটো কিয় কম হ'ব লাগিব বিকজ চাৰ্কিটটো ব্ৰেক হ'ব লাগিব যদি আমি ৱায়াৰটো যদি ৰেজিষ্টেন্সটো বঢ়াই দিওঁ হা ৰেজিষ্টেন্সটো বঢ়াই দিয়াৰ লগে কি হ'ব হিটটো মানে হিটটো তাত বেছি প্ৰডাকশ্যন হ'ব আৰু হিটটো প্ৰডাকশ্যন হ'লে সেই হিটটো কি কৰিব ৱায়াৰটো লগে লগে মেল্ট কৰি তাক ব্ৰেক কৰি দিব ব্ৰেক কৰি দিয়াৰ লগে লগে কি হ'ব চাৰ্কিটটো ডিছকণ্টিনিউছ হৈ যাব আৰু লগে লগে কি হ'ব তাৰ মাজেৰে কাৰেণ্টটো ফ্ল'টো জিৰ' হৈ যাব ঠিক আছে আৰু তেতিয়া কি হ'ব বাকী চাৰ্কিটটো যিবিলাক আদাৰ কম্পনেণ্ট থাকি যাব ইলেক্ট্ৰিক কম্পনেণ্ট বিলাক সেইবিলাক ছেভ হৈ যাব ঠিক আছে তো আমাৰ ইয়াৰ আনচাৰটো কোনটো হ'ব এতিয়া তো ফিউজ ৱায়াৰ ইজ এ ৱায়াৰ অফ এইটো হাই ৰেজিষ্টেন্স এণ্ড ল' মেল্টিং পইণ্ট এইটো কাৰেক্ট হ'ব লাগিব ঠিক আছে তো এইটো হৈছে আমাৰ মেইন এনচাৰটো ঠিক আছে শুদ্ধ উত্তৰটো নেক্সট কুৱেশ্যন দ্য মেগনেটিক ফিল্ড এট এ ডিষ্টেন্স আৰ এই ডিষ্টেন্সটো ইম্পৰ্টেণ্ট ডিষ্টেন্স আৰ okay the magnetic field at a distance r from a long wire carrying current I কিমান আছে কিমান হয় মেগনেটিক ফিল্ডটো 0.4 টেসলা টেসলাটো কাৰ ইউনিট হয় মেগনেটিক ফিল্ডৰ ইউনিট হয় এইটো মনত ৰাখিবা কেতিয়াবা সুধিব পাৰে এইটো ঠিক আছে the magnetic field at a distance 2r is মানে আমাক সুধিছে এটা যদি আমাৰ ওয়্যাৰ থাকে এটা লং ওয়্যাৰ দিয়া আছে ঠিক আছে এটা ওয়্যাৰ তাৰ মাজেৰে কাৰেন্ট আমাৰ ফ্লো হৈছে কিমান I তো এটা ডিসটেন্স কিমান দিছে আমাৰ r বুলি কৈছে সো r বুলি এটা ৰেন্ডম ডিসটেন্স এটা কনসিডাৰ কৰিলো ইয়াতে দিস ইজ r তো এই r ডিসটেন্সত তাৰ মেগনেটিক ফিল্ড কিমান হয় বুলি কৈছে 0.4 টেসলা বুলি কৈছে ঠিক আছে যদি আমাৰ ডিসটেন্স যদি 2r হৈ যায় এটো r আছিল আৰু অলপ বঢ়াই দিছো মই ঠিক আছে এখিনি আমাৰ কিমান হৈ গ'ল এতিয়া 2r এই 2r ডিসটেন্সত এই ওয়্যাৰটোৰ পৰা 2r ডিসটেন্সত তাৰ মেগনেটিক ফিল্ডৰ মানে এমাউন্টটো কিমান হ'ব সুধিছে আমাক ঠিক আছে তো আমি এই কোৱেশ্চনটো সলভ কৰিবৰ কাৰণে আমি আকৌ ম্যাথমেটিক্স বহুত ডাঙৰ ম্যাথমেটিক্স পঢ়াৰ প্ৰয়োজন নাই ফাৰ্স্ট কথাটো হ'ল এইটো সেকেন্ড কথা হ'ল যে এই কুৱেশ্চনটো সলভ কৰিবৰ কাৰণে এটা আমাৰ ফৰ্মুলা মনত ৰাখিব লাগিব এটা আমাৰ মেগনেটিক ফিল্ডৰ ফৰ্মুলা এটা আছে ঠিক আছে সেই ফৰ্মুলাটো মনত ৰাখিলে তাৰ পৰা আমাৰ এনসাৰ আহি যাব অটোমেটিক্যালি ঠিক আছে তো ফৰ্মুলাটো কি হয় চাবা v কি হয় মিউ নট I ডিভাইডেড বাই 2 পাই r v কি হয় v মিউ নট I ডিভাইডেড বাই 2 পাই r ঠিক আছে তো ইয়াৰে চাবা এটো কি হয় কনস্ট্যান্ট হয় ঠিক আছে 2 পাইটো কনস্ট্যান্ট হয় আমি যদি কারেন্টটো যদি কনস্ট্যান্ট এটা ফিক্স কারেন্ট লও তো I টো কনস্ট্যান্ট হৈ যাব তো এটো কাৰৰ লগত ভেৰি হ'ব তেতিয়াহলে মেগনেটিক ফিল্ড ভেৰি হ'ব ডিসটেন্সৰ লগত 1 বাই r v ইনভাৰ্সলি প্ৰপৰ্শনাল টু 1 বাই r ঠিক আছে তো তোমাৰ r টো যিমানে বাঢ়ি গৈ থাকিব r ৰ ডিসটেন্সটো যিমানে বাঢ়ি বাঢ়ি গৈ থাকিব এই পইণ্টটো ডিসটেন্স যিমানে বাঢ়ি বাঢ়ি গৈ থাকিব মেগনেটিক ফিল্ডৰ ইন্টেন্সিটি কি হ'ব মানে কমি কমি গৈ থাকিব বিকজ ইট ইজ ইনভাৰ্সলি প্ৰপৰ্শনাল ঠিক আছে তো যদি আমাৰ r ডিসটেন্সত যদি কি হয় 0.4 টেসলা হয় তাহলে যদি আমি ডিসটেন্স যদি 2r কৰি দিও যদি আমি ডাবল কৰি দিও যদি আমি r ত হয় কিমান 0.4 টেসলা যদি 2r লও 2r ললে কি হ'ব তলত 2r আহি যাব ইয়াত ইয়াত 2r আহি যাব ন তো 2r হলে কি হ'ব মেগনেটিক ফিল্ড হাফ হৈ গ'ল ইট বিকামস হাফ ঠিক আছে এটো হাফ হৈ গ'ল তো হাফ হোৱাৰ লগে লগে কি হ'ব আমাৰ এই ভ্যালুটো কমি যাব এতিয়া কিমান হ'ব 0.4 টেসলা আছিলে তো 0.4 টেসলা ডিভাইডেড বাই 2 কিমান আহিব 0.2 টেসলা এটো কারেক্ট आंसर ঠিক আছে একদম সিম্পল হয় জাস্ট এই ফর্মুলাটো মনত ৰাখিবা এটো ফর্মুলা ইম্পর্টেন্ট হয় এইটো ফর্মুলা মনত ৰাখিবা এটো ইম্পর্টেন্ট হয় এইটোৰ পৰা আমরা এইটো পাইছো এইটোৰ পৰা আমি ডাইৰেক্ট आंसरটো পাইছো 0.2 টেসলা ঠিক আছে কাৰণ আৰু যদি তোমাৰ কি হয় 0.4 টেসলা হয় তাহলে যদি ডাবল কৰি দিও ডিসটেন্সটো 0.2 টেসলা মানে স্টার্টিং 0.4 আছিলে দেন ৰিজাল্ট হ'ব 0.2 হ'ল when we double the distance of the point from the wire ঠিক আছে তো আমাৰ এখিনি আছিলে এটা কারেক্ট आंसरটো কোনটো হ'ব এটা কারেক্ট आंसर হ'ব ইয়াতে আমাৰ অপশন এ ওকে তো কোয়েশ্চন নাম্বার 4 কোয়েশ্চন নাম্বার 5 টু চাই দিও আমি কি দিছে চাবা at constant volume temperature is increased then collision on walls will be less number of collisions per unit time will increase collisions will be in straight lines collisions will not change okay তো ফার্স্ট থিং এটা মই ভলিউম লৈছো ঠিক আছে এনেকা এটা মই ভলিউম লৈছো এটা ভলিউম হয় আৰু এই ভলিউমটো মই চেঞ্জ কৰা নাই ষ্টাৰ্টিংৰ পৰা শেষলৈকে ফিক্স ৰাখিছো ঠিক আছে ইয়াৰ মাজত মই কি ৰাখিছো ইয়াৰ মাজত মই কিছুমান গেছ
নে পাৰ্টিকুল ৰাখিছে কিছুমান, ঠিক আছে? বহুত পাৰ্টিকুল আছে, গেছ মলিকুলছ কিছুমান আছে ইয়াত, ঠিক আছে? ঠিক আছে? তো যেতিয়া মই ইহঁতৰ নৰ্মেল টেম্পাৰেচাৰ ৰাখিম, ঠিক আছে? মই ধৰা কৈছো যে এইটো ষ্টাৰ্টিঙত মই 30 ডিগ্ৰী ৰাখিছিলো, ঠিক আছে? তো মই কি কৰিছো, ভলিউমটো কনষ্টেণ্ট ৰাখিছো, ষ্টাৰ্টিঙত ভলিউম যিমান আছিলে সিমানে আছে। জাষ্ট মই কি কৰিছো, সেই ভলিউমটো মই চেম ভলিউমত মই টেম্পাৰেচাৰটো বঢ়াই দিছো, 30 পৰা 40, 50, 60 বঢ়াই গৈ আছো, ঠিক আছে? তেতিয়া কি হব, এই যিবিলাক গেছ পাৰ্টিকলছ আছিলে, সেই গেছ পাৰ্টিকল বিলাক কি কৰিব, যিখিনি হিট মই বঢ়াই বঢ়াই গৈ আছো, এই বঢ়াই যোৱা হিট খিনি কি কৰিব, এই গেছ পাৰ্টিকল বিলাকে এবজৰ্ব কৰিব নিজে, ঠিক আছে? এবজৰ্ব কৰিলে কি হব, সিহঁতৰ কাইনেটিক এনাৰ্জিটো বাঢ়ি যাব, আৰু যিমানে কাইনেটিক এনাৰ্জি বাঢ়ি গৈ থাকিব, সিহঁতৰ মাজত কলিজনটো সিমানে বাঢ়িব। তাৰমানে ইয়াৰ পৰা আমি কি বুজি পালো, যদি আমি এটা কনষ্টেন্ট ভলিউমত যদি টেম্পাৰেচাৰটো বঢ়াই গৈ থাকো, যদি সেই ভলিউমটো যদি গেছ মলিকুল কিছুমান থাকে, তেতিয়াহ'লে কি হব, সেই মলিকুল বিলাকৰ মাজত কি হব, কলিজনটো বেছি হৈ যাব। The number of collisions per unit volume will be increased, ঠিক আছে? তো আমাৰ কাৰেক্ট এনসাৰটো কোনটো হ'ব ইয়াৰে, number of collisions per unit time will increase, ঠিক আছে? এইটো আমাৰ কাৰেক্ট এনসাৰ, ঠিক আছে? তো নেক্সট আমাৰ কি আছে চাবা, নেক্সট কুৱেশ্যন। ওকে, দেয়াৰ ইজ এ প্ৰেক্টিচ কুৱেশ্যন। তো আমি এইকেইটা ডিছকাছ কৰিলো, ঠিক আছে? 5টা কুৱেশ্যন মই প্ৰিপেয়াৰ কৰিছিলো, ঠিক আছে? ফাৰ্ষ্ট পাৰ্টটোত, ছেকেণ্ড পাৰ্টটো আমাৰ 5টা কুৱেশ্যন আহিব, ঠিক আছে? একদম ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যন কেইটা, ঠিক আছে? তো প্ৰেক্টিচ কুৱেশ্যনটো কি দি আছে, দ্য ডাইমেনশ্যনেল ফৰ্মুলা ফৰ টৰ্ক। টৰ্কৰ কাৰণে ডাইমেনশ্যনেল ফৰ্মুলাটো কোনটো হ'ব? অপশ্যন এ দি আছে এইটো ml2 t-2, বি দি আছে ml t-2, চি দি আছে ml -1 t-2, আৰু ডি দি আছে ml -2 t-2, ঠিক আছে? তো এইটো কি কৰিবা তোমালোকে, ইয়াৰ পৰা কি কৰিবা, এই ডাইমেনশ্যনটো, টৰ্কৰ ডাইমেনশ্যনটো ওলাবা, এটা কাৰেক্ট এনসাৰ কোনটো হয় তোমালোকে কি কৰিবা, কমেন্ট সেকশ্যনত জনাই দিবা, ঠিক আছে? আৰু যদি তোমালোকে কিবা কাৰণত যদি প্ৰব্লেমো পাইছা বা এনসাৰটো ওলাবৰ কাৰণে, বা তোমালোকে যদি এনসাৰটো যদি পোৱাও নাই, দেন তোমালোকে কমেন্ট সেকশ্যনত জনাব পাৰা, আমাৰ তাত আমি ৰিপ্লাই কৰিব পাৰিম, বা তোমালোকৰ অসুবিধা আমি ক্লাছ বা ইয়াৰ সলিউশ্যনবিলাক আমি দিব পাৰিম, বা তোমালোকে আমাৰ যিবিলাক কণ্টেক্ট নাম্বাৰ আছে অলৰেডি আমাৰ গ্ৰুপত আছে, আমাৰ ইউটিউবতো আমি জনাওঁ, ঠিক আছে? আমাৰ পোষ্টবিলাক চালে তোমালোকে পাই যাবা, আমাৰ কণ্টেক্ট নাম্বাৰো আছে, ঠিক আছে? সেই নাম্বাৰবিলাক তোমালোকে কি কৰিব পাৰা, তোমালোকৰ কুৱেৰিবিলাক জনাব পাৰা, যে তোমালোকৰ যে কিবা ধৰণৰ ভিডিঅ'ছ লাগে, যে আমি ছাৰ এইখিনি বুজি পোৱা নাই, যে ফিজিক্সৰ এইখিনি বুজি পোৱা নাই, বা কেমিষ্ট্ৰিৰ এইখিনি বুজি পোৱা নাই, বা বায়'ৰ এইখিনি বুজি পোৱা নাই, তো তোমালোকে আমাক কণ্টেক্ট কৰিব পাৰা, ঠিক আছে? তেতিয়া আমি কি কৰিব পাৰিম, তোমালোকৰ প্ৰব্লেমবিলাক চল্ভ কৰিবৰ কাৰণে আমি সেই পাৰ্টিকুলাৰ টপিকবিলাকত আমি ভিডিঅ' বনাব পাৰিম, ঠিক আছে? তো আমাৰ আজিলৈ এইখিনি আছিলে, আশা কৰোঁ তোমালোকৰ প্ৰিপাৰেশ্যন ভালে চলি আছে, ঠিক আছে? তো এইখিনি ভিডিঅ' চাবা, আৰু বাকীবিলাক ভিডিঅ' আমাৰ অলৰেডি ৰিলিজ হৈ আছে, সেইবিলাকো চাবা, তোমালোকৰ এক্সামটো যাতে ভাল হয় তাৰে কামনা কৰিছোঁ। তো আজিলৈ ধন্যবাদ।